লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰ দেৱাস্থিত টিক্ৰং নদীৰ পকী দলংখন বৰ্তমান অস্তিত্বৰ সংকটৰ দিশে গতি কৰিছে। 1959 চনতে নিৰ্মাণ কৰা দলংখন সীমামূৰীয়া ৰাজ্যৰ বাবে যাতায়াতৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। ম্যাদ উকলি যোৱা ব্ৰিটিছৰ দিনৰ এই দলংখনেৰে দৈনিক হাজাৰ হাজাৰ গধুৰ যান-বাহন চলাচল কৰাৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গধুৰ সামগ্ৰী কঢ়িয়াই নিয়ে। এই ক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰীসকলে দলংখন মেৰামতি কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই দলংখনত প্ৰায় প্ৰতিদিনেই হোৱা দুৰ্ঘটনাত বহু কেইজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰি কেইবাজনো ইতিমধ্যে মৃত্যুমুখতো পৰিছে। যোৱা কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পকী দলংখনৰ ওপৰত জমা হোৱা একাঠু বোকা পানীয়ে অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহৎ অঞ্চলটোৰ ৰাইজৰ পথটোৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। দলংখন মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত নিশ্চয় হ'ব লক্ষণীয়। লখিমপুৰ তথা সমগ্ৰ অসমৰে উত্তৰ অংশৰ লগত মানে যোগাযোগ একমাত্ৰ দলং আমাৰ টিক্ৰং নদীৰ দলং। এই দলংখনৰ হৈ ব্ৰিটিছৰ দিনতেই যদি কোনোবাই কিবা কৰিছিল আমি নাজানো। তাৰ পৰৱৰ্তী সময়ত দলংখনৰ যি অৱস্থা হয়, পানী বৰষুণ বা যিয়েই নহওক, ধূলি হ'লে ধূলিত আৰু বৰষুণ হ'লে বৰষুণৰ পানী একাঠো হয়। টিক্ৰং নদীয়ে হয়নে নাই দলঙৰ ওপৰতে পানী হয় আমি নাজানো, কিন্তু মানুহৰ যাতায়াতৰ এনেকুৱাই সমস্যা হৈছে তাৰ কাৰণে কোনো আজিলৈকে ভূক্ষেপ দিয়া নাই। সময়ে সময়ে কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ আহি বালি বা বোকা অকণমান ছটিয়াই পেলাই আজৰি কৰি দিয়ে, তাতে তেওঁলোকৰ দায়িত্ব সামৰে, কিন্তু ৰাইজৰ যে অসুবিধা হৈছে তাৰ কাৰণে কোনো ভূক্ষেপ নিদিয়ে। আমি ভাবিছোঁ যে দলংখনৰ অতি সোনকালে মানে পুনৰ নিৰ্মাণ কৰি ৰাইজক সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি মানে আজি এই আপোনালোকৰ চেনেলৰ যোগেদি মানে চৰকাৰক অৱগত কৰাইছোঁ। মানে সকলো দৰ্শকলৈ নমস্কাৰ কৰিছোঁ। মানে আমাৰ এই দলংখন ব্ৰিটিছ দিনৰ দলং হয়। আজিলৈকে মানে কোনো চৰকাৰে আমাক এইটো বনাই দিবলৈ কোনো সিদ্ধান্ত লোৱা নাই। সেইটো কাৰণে আমি ভাবোঁ যে আমাৰ এই দলংটো আমাক নতুন চৰকাৰে নতুন দলং বনাই দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ ইয়াত বহুত গাড়ী মটৰ এক্সিডেণ্ট হয় অহা যোৱাত। দলংখনৰ অৱস্থা নাই। আমাৰ ল'ৰা ছোৱালী পুখুৰীৰ নিচিনা গাঁত হৈ গ'ল। ল'ৰা ছোৱালী ষ্টুডেণ্ট ল'ৰা ছোৱালীও এইফালেদি অহা যোৱা কৰে, বহুত তেনেকুৱাতে ঘটনা হৈছে। সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা গোটেই দৰ্শকৰ পৰা আমি যে অনুৰোধ কৰোঁ এই দলংখন যে আমাক নতুনকৈ বনাই দিব লাগে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।